ডিয়াৰ ভিউৱাৰ্ছ, শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ অধীনত যিকেইখন চৰকাৰী ইনষ্টিটিউট আছে য'ত আপোনালোকে BSc নাৰ্ছিং কোৰ্চটো পঢ়িব পাৰিব, সেই ইনষ্টিটিউটসমূহত এডমিশ্যন লোৱাৰ আগতে আপোনালোকে কাউন্সেলিঙৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাইৰ লিংক খুলি দিয়া হৈছে। অনলাইন এপ্লাই চলি আছে কাউন্সেলিঙৰ বাবে। এই নটিছখনত কাউন্সেলিঙৰ প্ৰচেছটোৰ বিষয়ে উল্লেখ কৰা আছে। কি উল্লেখ কৰিছে ইয়াত প্ৰথমতে সেইখিনি কথা চাই লওক। কাউন্সেলিঙৰ বাবে অনলাইন এপ্লাই কৰিব যাওঁতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন স্ক'ৰটো আছেনে নাই সেইটো চাই ল'ব। কেটেগৰী ৱাইজ মিনিমাম কোৱালিফিকেশ্যন স্ক'ৰটো বেলেগ বেলেগ আছিল। ইয়াৰ আগতে BSc নাৰ্ছিঙৰ ওপৰত এটা ভিডিঅ' বনোৱা হৈছে। তাত উল্লেখ কৰা হৈছিল কেটেগৰী ৱাইজ কিমান স্ক'ৰ হ'লে আপোনালোকে অনলাইন কাউন্সেলিঙৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইলিজিবল হয় তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰিব। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগতে ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে পঢ়ি ল'ব। ইয়াত কোৱা হৈছে যিহেতু আপোনালোকে 5খন ইনষ্টিটিউট প্ৰিফাৰেঞ্চ দিব পাৰিব, আপোনালোকৰ চইচ অনুসৰি প্ৰিফাৰেঞ্চ দিব পাৰিব। এবাৰ সেই প্ৰিফাৰেঞ্চখিনি ছাবমিট কৰাৰ পিছত আপোনালোকে আকৌ চেঞ্জ কৰিব নোৱাৰিব। প্ৰিফাৰেঞ্চ দিয়াৰ আগত সেইকাৰণে ভালদৰে চাই ল'ব ছিট কেপাচিটি, ক'ত কিমান ছিট কেপাচিটি আছে সেইখিনি ভালদৰে চাই ল'ব। কাউন্সেলিং প্ৰচেছটোৰ বাবে আপোনালোকে এটা ফিজ পে' কৰিব লাগিব। অনলাইনৰ জৰিয়তে এটা পে'মেণ্ট আপোনালোকে দিব লাগিব। ছিলেকশ্যন প্ৰচেছটো ৰেংক বেচিছত কৰা হ'ব আৰু ইয়াত কোৱা হৈছে 22 আগষ্ট তাৰিখে ছিলেকশ্যন লিষ্ট, ফাৰ্ষ্ট যিখন ছিলেকশ্যন লিষ্ট ওলাব 22 আগষ্টত। তাৰপিছত সেইসকলে এডমিশ্যন ল'ব পাৰিব 26ৰ পৰা 28 আগষ্টৰ ভিতৰত, যিসকলৰ নাম লিষ্টত আহিব। অনলাইন এপ্লাইৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ কাউন্সেলিং BSc নাৰ্ছিং কোৰ্চ এই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে খোল নাখাব পাৰে। ইয়'ৰ ডিভাইচ ইজ নট এলাউড টু এক্সেছ দিছ ৱেবছাইট। আপোনালোকে ওপৰত 3টা ডট দেখা পাইছে, তাত ক্লিক কৰিব। ক্লিক কৰিলে তলৰ ফালে দেখা পাব ডেস্কটপ মোড বুলি, সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ পেজটো খোল খাব, অ'পেন হ'ব। আপোনালোকে এপ্লিকেশ্যন নম্বৰ, পাছৱাৰ্ড, ডেট অফ বাৰ্থ এইখিনি দি পেলাই লগ ইন কৰিব। লগ ইন কৰাৰ পাছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এইখন হৈছে ছিট মেট্ৰিক্স, ক'ত কিমান ছিট কেপাচিটি আছে সেইখিনি ভালদৰে চাই ল'ব। কোনখন ইনষ্টিটিউটত কিমান ছিট কেপাচিটি আছে কেটেগৰী ৱাইজ সেইখিনি চোৱাৰ পিছত আপোনালোকে নিজৰ ৰেংকটো চাব। এই গোটেইখিনি চাই পেলাই প্ৰিফাৰেঞ্চটো আপোনালোকে দিব। 5খন ইনষ্টিটিউট প্ৰিফাৰেঞ্চ দিব পাৰিব। 5খনেই আছে আৰু 5খনকে প্ৰিফাৰেঞ্চ দিবলৈ দিয়া হৈছে। প্ৰিফাৰেঞ্চ 1, প্ৰিফাৰেঞ্চ 2, 3, 4, 5 এনেধৰণে আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰিব। যিদৰে আপোনালোকে দৰ্পণত হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে যেতিয়া পুৰায় অনলাইনত, তেতিয়া প্ৰিফাৰেঞ্চ দিয়ে কোনখন ইনষ্টিটিউটত প্ৰথম পঢ়িব বিচাৰে, কোনখন ইনষ্টিটিউট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, কোনখন ছেকেণ্ডত থাকিব। ঠিক ইয়াতো তেনেদৰে প্ৰিফাৰেঞ্চ দিব পাৰিব। ফাৰ্ষ্ট ছিলেকশ্যন লিষ্ট যেতিয়া ওলোৱাৰ পিছত ভেকেণ্ট থাকি গ'লে ছেকেণ্ড কাউন্সেলিং হ'ব। তাৰপিছত যদি প্ৰয়োজন হয় থাৰ্ড কাউন্সেলিং। এনেধৰণে কাউন্সেলিং কেইবাটাও পৰ্যায়ত হ'ব পাৰে। অনলাইন এপ্লাই এবাৰেই কৰিব লাগে। তাৰপিছত যেতিয়া ভেকেণ্ট থাকিলে নেক্সট কাউন্সেলিঙত আপোনালোকক মতা হ'ব। যিখিনি ৰৈ যাব, যিখিনিৰ ৰেংকটো ভাল তেখেতসকল প্ৰথম ছিলেকশ্যন লিষ্টত নাম নাহিলে পিছৰ ছিলেকশ্যন লিষ্টত নাম আহিব পাৰে।